ভাৰোত্তোলনত সোণৰ পদকেৰে হাতেখুলি লৈ গৌৰৱ কঢ়িয়াই আনিলে বিদ্যুৎ বিকাশ নাথে। শিৱসাগৰ জিলাৰ আমগুৰিৰ এক ভিতৰুৱা অঞ্চল হাতীঘুলিৰ নিবাসী বীৰেন নাথ আৰু জুপিতৰা নাথৰ পুত্ৰ বিদ্যুৎ বিকাশ নাথে গুৱাহাটীত অনুষ্ঠিত হোৱা WPC আছাম অপেন ষ্টেট চেম্পিয়নশ্বিপ 24ত সোণৰ পদক আজুৰি জিলাখনৰ লগতে বৃহত্তৰ হাতীঘুলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। উদীয়মান খেলুৱৈজনে লাভ কৰা এই সফলতাত বৃহত্তৰ হাতীঘুলি অঞ্চলৰ লগতে শিৱসাগৰ জিলাত আনন্দৰ জোৱাৰ উঠিছে। বিদ্যুৎ বিকাশ নাথে এই পদক আজুৰি নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে গাঁওবাসীয়ে ফুলাম গামোচাৰে আদৰণি জনায়। এক ভিতৰুৱা আৰু অতিকৈ পিছপৰা গাঁও হিচাপে পৰিচিত হাতীঘুলিৰ পৰা ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা ভাৰোত্তোলন প্ৰতিযোগিতাত সোণৰ পদক আজুৰি অনাৰ বাবে বিদ্যুৎক সকলোৱে একেমুখে ভূয়সী প্ৰশংসা কৰিছে। নমস্কাৰ, মই বীৰেন নাথ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ জকাইচুক মৌজাৰ অন্তৰ্গত হাতীঘুলি গাঁৱৰ। মোৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী বিদ্যুৎ বিকাশ নাথে 14 ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। তেওঁৰ এই সাফল্যত মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ লগতে বা আমাৰ ঘৰৰ লগতে আমাৰ গোটেই অঞ্চলটো, গোটেই জিলাখনৰ সমূহ ৰাইজলৈ তেওঁ যি গৌৰৱ কঢ়িয়াই আনিছে, তেওঁৰ লগতে আমি সকলো পিতৃ মাতৃ আৰু অঞ্চলবাসী আনন্দিত হৈছোঁ। ভৱিষ্যতে যাতে তেওঁ এনেধৰণে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ অশেষ কষ্ট কৰি পঢ়াৰ লগতে খেলা ধূলাটো যথেষ্ট কষ্ট কৰিছে। তেওঁ এই কষ্ট যাতে সাৰ্থক হয় আৰু ভৱিষ্যতে তেওঁ যাতে আৰু উন্নতি কৰিব পাৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ জকাইচুক মৌজাৰ হাতীগুলিত বাস কৰোঁ। আমাৰ জ্যেষ্ঠ পুত্ৰ বিদ্যুৎ বিকাশ নাথে যোৱা 14 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা শক্তি উত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ এই অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিলে, আমাৰ লগতে গোটেই অঞ্চলবাসী ৰাইজো আনন্দিত হৈছে। তেওঁ যি খেলৰ বাবে যি কষ্ট স্বীকাৰ কৰি আহিছে সৰুৰে পৰা, সেই কষ্ট সাৰ্থক হৈছে। তেওঁ খেলি ভাল পায়, খেলাৰ লগতে পঢ়াৰ লগতে খেলিও আছে। যি কৰিছে তেওঁ নিজেই কৰিছে, নিজেই কষ্ট কৰিছে, কষ্ট কৰি আজি সাৰ্থক হৈছে। সেইবাবে আজি আমি যথেষ্ট আনন্দিত। সি বৰ্তমান ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত MCA বিভাগত পঢ়ি আছে। পঢ়াৰ মাজতে সি খেলি আজি এই পৰ্যায় পাইছেহি। আমাৰ অঞ্চলটো অতি পিছপৰা অঞ্চল। ৰাস্তা পদূলি একোৱেই ভাল নহয়। বোকা পানী খচি সদায় গৈ এনেদৰেই এই পৰ্যায় পাইছেহি। সেই বোকা পানী খচি গৈ যে আজি এনেকুৱা পৰ্যায় পাইছেহি, তাত আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। যাতে আৰু আগবাঢ়ি যাব পাৰে, সকলো ৰাইজে যেন আশীৰ্বাদ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী বিদ্যুৎ বিকাশ নাথ। মই গুৱাহাটীত অনুষ্ঠিত হোৱা WPC আছামত পাৱাৰ লিফটিং খেলিছিলোঁ। তাত মই 90 কেজি কেটেগৰীত জুনিয়ৰ শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মই সেনেকৈ প্ৰশিক্ষণ হিচাপে নিজেই কৰি আছিলোঁ। হাল ফিটনেছ চেণ্টাৰ মই জিম কৰি আছোঁ। তাত মোক সেই চাৰুখ দাহঁতে বহুত সহায় কৰে চব ক্ষেত্ৰতে। তেওঁলোকে প্লেটফৰ্মটো দিছিলে মোক আৰু এনেকৈ আগবাঢ়ি আহিছোঁ। মা দেউতা মই কৃতজ্ঞতা মোৰ মা দেউতাক স্বীকাৰ কৰিব বিচাৰোঁ। মোৰ মা দেউতাৰ সহযোগতে মই ইমানখিনি আগবাঢ়ি আহিছোঁ আৰু আগলৈও আগবাঢ়ি যাম। মা দেউতাৰ লগত থাকিব সদায়। তেওঁলোকে খেলিব লাগে। মানে আজিকালি যুগত কি হয়, খেলা ধূলাটো মানে বহুত ইম্পৰ্টেণ্ট বস্তু হয়। মানে মানুহবোৰে অকল মোবাইলতে লাগি থাকে, মোবাইলত গেম খেলিব, কিবা কৰিব। অকণমান নেচাৰৰ লগত যোগাযোগ হ'ব লাগে। মানে ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব লাগে, এনেকৈ জইন কৰিব লাগে জিমত। জিম বুলিয়ে নহয়, যিকোনো খেল, ক্ৰিকেট খেলক, ফুটবল খেলক, যি নেখেলক। মই খেলা ধূলাটো মানে অকণমান বেছিকৈ ভাবোঁ, মানে এইটো কৰিলে ভাল। সেইকাৰণে মই কৈছোঁ এনেকৈ। সেইকাৰণে ময়ো মানে সেইটো কাৰণে খেলোঁ।
ভাল লাগিছে বহুত আগতে তেনেকুৱা মই একো পোৱাই নাই আজিলৈকে আৰু মই আশাও মানে ভবাই নাছিলোঁ যে এনেকুৱা কিবা হ'ব বুলি মই আৰু মোৰ এনেই খেলিব গৈছোঁ মই আহিম আৰু ঘৰলৈ এনেকৈ আগতে যেনেকৈ খেলি আহোঁ সেনেকৈ আহিম বুলি ভাবিছিলোঁ গৌৰীসাগৰৰ পৰা কৃতিদীপ্ত ভূঞাৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।